সেইদৰে ফুৰিবলৈ যোৱাৰ প্ৰস্তুতি কৰি থকাৰ মাজতে এদিন এটা ঘটনা ঘটিল। যিখন হোটেলত তেওঁলোকে থাকিম বুলি ঠিক কৰিছিল আৰু আগতীয়াকৈ ভাড়াও দিছিল, তাৰ পৰা কিবা চিঠি পত্ৰ আহিব পাৰে বুলি ভাবি কম্পিউটাৰটো তাই অন কৰিলে। কিন্তু একো চাবই নোৱাৰিলে, কাৰণ তাত ভাইৰাছ সোমাইছিল। ভাইৰাছ চিনি পোৱাই সকলোৱে হয়নে? কৰোণা ভাইৰাছ বা আন কিবা ভাইৰাছ নহয় আকৌ। কুঁৱলীৰ ভায়েক নিয়ৰে সেই ভাইৰাছ বুলি ভাবিছিল, বেমাৰৰ ভাইৰাছ। সেয়ে কুঁৱলীয়ে তাক কৈছে যে সেইটো ভাইৰাছ নহয়। ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হ'ল বা ফুল ফৰ্মটো হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চিজ। ই এটা ধ্বংসাত্মক প্ৰগ্ৰেম, যিটো সেই অভিপ্ৰায়েৰে প্ৰস্তুত কৰা হয়, যিয়ে তুমি নজনাকৈ ভাল প্ৰগ্ৰেম বা ফাইলৰ সৈতে সোমাই যায় আৰু ভাল ফাইলবোৰ ধ্বংস কৰি পেলাব পাৰে। কুঁৱলীয়ে নিয়ৰক কথাখিনি কৈ খৰধৰকৈ চাবানা বাইদেউৰ ওচৰ পালেগৈ। চাবানা বাইদেউ আছিল তেওঁলোকৰ শিক্ষক, যি বিশ্ববিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগত গৱেষণা কৰি আছে। সেই চাবানা বাইদেউৱে কুঁৱলীৰ কম্পিউটাৰত এণ্টিভাইৰাছ ছফ্টৱেৰ এটা ভৰাই দিলে আৰু কুঁৱলীৰ কম্পিউটাৰটো আগৰ দৰে হৈ পৰিল। তাৰ পিছৰে পৰা কুঁৱলী আকৌ সেই নেটৰ ৰঙীন জগতখনত সোমাই পৰিল। আগতকৈ আৰু বেছিকৈ কম্পিউটাৰ ব্যৱহাৰ কৰাত লাগিল। যেন তাই কম্পিউটাৰৰ লগত আঠা লাগি ধৰিলে। যেনেকৈ আঠা লাগি থাকিলে ইটোৰ পৰা সিটো এৰাই নাযায় হয়নে? কুঁৱলীৰো তেনেকুৱা হ'ল। কেৱল কম্পিউটাৰ আৰু কম্পিউটাৰ। স্কুল যোৱাৰ আগলৈকে তাই কম্পিউটাৰত নেটকে চাই থাকে। স্কুলৰ পৰা অহাৰ পিছত ভাত খালে কি নাখালে আকৌ ইণ্টাৰনেট চাবলৈ ধৰিলে। কেৱল কুঁৱলীয়ে স্কুলত কৰিবলৈ দিয়া কামটো কৰে, আকৌ ভাত খোৱালৈকে ইণ্টাৰনেটত। মাকে ধমক দিয়ে, সময়মতে চলাবলৈ কয়, কিন্তু সেইবোৰ তাই নুশুনাই হ'ল। কুঁৱলীৰ আন এগৰাকী বান্ধৱীৰ এটা ইণ্টাৰনেট ব্যৱহাৰ কৰিব পৰা মোবাইল আছিল। সেয়ে স্কুলতো এতিয়া নেট চলাবলৈ আৰম্ভ কৰিছিলে। ফেচবুক, হোৱাটছএপ, মেমেজ চাই থাকে হ'লে চাগে। তাইৰ বান্ধৱীজনী আকৌ তাইতকৈ এগুণ চৰা আছিল। গাড়ীত আহোঁতে যাওঁতে কেৱল মোবাইল। ফুৰিবলৈ গ'লে মানুহৰ লগত কথা নাপাতে। আলহী আহিলেও ভালদৰে মাত নিদিয়ে, কেৱল মোবাইল। যদি কেতিয়াবা ওচৰত উৎসৱ অনুষ্ঠানলৈও যায়, তাতো মোবাইলকে চাই থাকে, ইণ্টাৰনেটতে ব্যস্ত হৈ থাকে। আৰু তাই হেডফোন লগাই গান আৰু চিনেমাও চাই থাকে, যিটো অতি ভয়ংকৰ। তোমালোকেও যদি হেডফোন ইউজ কৰা, প্লিজ চাউণ্ড কমাই শুনিবা। দুদিনমান আগত খবৰ পাইছিলা নহয় আলকা য়াগনিকৰ, হয়নে? আৰু তেখেতে কি কৈছিল নিশ্চয় গম পোৱা। যিগৰাকী বান্ধৱীৰ বিষয়ে তোমালোকে জানি আছা, তাইৰ কুঁৱলীৰ দৰে এটা ভায়েক আছিল। তাৰ নাম পল। তাই শুনিবলৈ পালে যে পলে ইণ্টাৰনেটত ইমান ব্যস্ত হৈ থাকে, ইমান বেছি গেম খেলিবলৈ ধৰিছিল, তাৰ পঢ়া শুনাৰ প্ৰতি মন কাণ নোহোৱা হৈছিল। যদি সুবিধাও পায়, স্কুলকে ক্ষতি কৰি গেম খেলিছিল। যিটো ল'ৰা সৰুতে পঢ়া শুনাত ইমান ভাল আছিল, যি আগতে নাম কৰি পাছ কৰে, কিন্তু এইবাৰ আকৌ সি হাফ ইয়াৰলি এক্সামতে বেয়া কৰিলে। এইবোৰ শুনি কুঁৱলীৰ মনত ভয়ৰ ভাৱ জাগিছে। কুঁৱলীয়ে ধাৰণা কৰিব পাৰিছিল যে তাইও নিজৰ পৰিয়াল, আপোন মানুহবোৰ, ওচৰ চুবুৰীয়া এই সকলোবোৰৰ পৰা যেন তাই আঁতৰি আহিবলৈ ধৰিছে। দুদিনমান আগতে সিহঁতৰ ঘৰলৈ অহা অতুল মোমায়েকক মাত খাৰি নিদিলে। বিয়া বাৰু সকলোলৈ যোৱা বাদ দিলে, আনকি ৰাস্তা ঘাটে যেতিয়া সমনীয়া আৰু জ্যেষ্ঠ কোনো লোকক লগ পায়, মাতিবলৈকে পাহৰি গৈছে। কেৱল তাই ইণ্টাৰনেটৰ জগতখনত বুৰ গৈ থাকে। কুঁৱলীয়ে ইণ্টাৰনেটৰ বাবে নিজৰ যি কৰিবলগীয়া তাকো তাই পাহৰি গৈছিল। কাম বন একো নকৰা হ'ল আৰু তাইৰ যি কৰ্তব্য, পঢ়া শুনা কৰা, সময়ত খোৱা, মাকক কিবা কাম বনত সহায় কৰা, সকলো পাহৰি গৈছিল। যাৰ বাবে তাইৰ এলাহ ভাবো বাঢ়ি আহিবলৈ ধৰিলে, যিটো আমাৰ প্ৰধান শত্ৰু। মূৰ বিষ হ'বলৈ ধৰিলে, যিটোৱে পঢ়া শুনাত তাইক অসুবিধাৰ সৃষ্টি কৰিলে। নিজৰ বিদ্যালয়ৰ কিতাপৰ লগতে বাহিৰা কিতাপ পত্ৰ, আলোচনী, বাতৰি কাকত, যিটো আমি মাজে মাজে পঢ়িব লাগে। কুঁৱলীৰ যেন সম্বন্ধই নোহোৱা হ'ল সেইবোৰৰ লগত। যদিও আজিকালি গুগলে আমাক বহুত সহায় কৰে, কিন্তু কিছুমান তথ্য তাত ভুলকৈও দিয়া থাকে। আৰু ছ'চিয়েল মিডিয়াত কিছুমান অসৎ লোকে কিছুমান অসত্য উৰা বাতৰি প্ৰচাৰ কৰি দিয়ে, যাৰ বাবে সমাজত বহুতো অপ্ৰীতিকৰ ঘটনাই দেখা দিয়ে, যিটো কুঁৱলীহঁতক তেওঁলোকৰ বিদ্যালয়ৰ ময়ূৰী বাইদেৱে ভালকৈ বুজাই দিছিল। কথাবোৰ ভাবি ভাবি তাইৰ চিন্তা হ'বলৈ ধৰিলে, মনটো বিষাদেৰে ভৰি পৰিল। কম্পিউটাৰত ভাইৰাছ সোমোৱাৰ দৰে কুঁৱলীৰ এবাৰ কি সোমালে, মগজুত ইণ্টাৰনেট সোমালে। সেয়ে তাই নিজৰ মাজত দেখা সাল সলনিবোৰৰ কথা ক'বলৈ তাই আকৌ চাবানা বাইদেউৰ কাষ পালেগৈ। তাই যেতিয়া কথাবোৰ ক'লে, তেতিয়া হাঁহি মাৰি চাবানা বাইদেৱে ক'বলৈ ধৰিলে, এটা মুদ্ৰা অৰ্থাৎ এটা পইচাত দুটা পিঠি থাকে হয়নে? সেইদৰে এই পৃথিৱীত থকা প্ৰতিটো বস্তুৰে দুটা পিঠি থাকে, অৰ্থাৎ দুটা দিশ থাকে। আমি সকলোৱে জানো যে সূৰ্য সকলো শক্তিৰ আধাৰ বা উৎস। আমাৰ সকলো জীৱ জন্তুৰ পৰা আৰম্ভ কৰি উদ্ভিদলৈকে সকলোৰে প্ৰাণকেন্দ্ৰ হ'ল সূৰ্য, যাৰ অবিহনে পৃথিৱীত একোৰে থকা সম্ভৱ নহ'লহেঁতেন বা অস্তিত্ব নাথাকিলেহেঁতেন। আৰু যদি তাৰ বিপৰীত দিশটো চাওঁ, তেতিয়া আমি দেখিম যে গৰম কালি, মানে ধৰি লোৱা এতিয়া, আমিচোন এতিয়া বাটলৈকো ওলাব নোৱাৰোঁ গৰমৰ বাবে। সূৰ্যটো একেবাৰে কেনেকুৱা কৰি থাকে, খাওঁ খাওঁ কৰি থাকে।
বিভিন্ন ঠাইত মানুহ বা জীৱ-জন্তুৰ লগতে গছ-গছনিও মৃত্যুমুখত পৰে, কিন্তু আমি সূৰ্যৰ শক্তি আৰু তাৰ তাপ নোলোৱাকৈ জীৱন ধাৰণ কৰিব নোৱাৰোঁ। গতিকে গৰম যদিও তাৰ পৰা বাচিবলৈ আমি নিশ্চয় বিভিন্ন উপায় অৱলম্বন কৰিব পাৰোঁ। সেইদৰেই ইণ্টাৰনেটৰো তিতা অৰ্থাৎ বেয়া বা অসুবিধা, মিঠা অৰ্থাৎ ভাল বা সুবিধা দুটা দিশ আছে। যিবোৰ ভাল সেইবোৰে আমাক মানৱ সমাজক উন্নতিৰ জখলাত বগোৱাত সহায় কৰে। যদি আমি ভালবোৰ আহৰণ কৰিব বিচাৰোঁ, তেতিয়া প্ৰথমতে আমি তাৰ কুপ্ৰভাৱ অৰ্থাৎ কুব্যৱহাৰৰ পৰা আঁতৰি থাকিব লাগিব। বৰ্তমান আমি সকলোৱে হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব চলাওঁ হয়নে? যাৰ যোগে আমি বহুতো জ্ঞান লাভ কৰিব পাৰোঁ বা বহুতো নজনা কথা জানিব পাৰোঁ। কিন্তু তাৰ মানে এইটো নহয় যে আমি পঢ়াৰ পৰা আঁতৰি যাম। কিন্তু বৰ্তমান ছাত্ৰ ছাত্ৰীবোৰে পঢ়াৰ প্ৰতি আওকাণ কৰিবলৈ ধৰিছে। আন নালাগে খেলা ধূলাৰ প্ৰতিও মন কাণ নকৰা হৈছে। বহুত কমহে দেখিবলৈ পাবা তুমি খেলা। আৰু আমি মনত ৰাখিব লাগে যে আমি যি হোৱাটছএপ, ফেচবুক ব্যৱহাৰ কৰোঁ তাৰ দ্বাৰা বহু সময়ত উৰা বাতৰি দেখিবলৈ পাওঁ, যাৰ বাবে সমাজত বহুতো নহ'বলগীয়া ঘটনা হয়। গতিকে তোমালোকে বিশ্বাস কৰিব পৰা নোহোৱাকৈ কাকো সেইবোৰ কেতিয়াও নিদিবা। কুঁৱলীক যেতিয়া কথাখিনি ক'লে তাই নিজেই যিটো উপলব্ধি কৰিছিলে, তেতিয়া তাই অলপ লাজ পাইছে। তাৰপিছত তাই ঘৰলৈ উভতি আহিলে। আহি থাকোঁতে কুঁৱলীয়ে ভাবিলে যে এতিয়াৰে পৰা কেৱল তাই ইণ্টাৰনেটৰ সুবিধা পঢ়া শুনা, খেলা ধূলা আৰু মাক দেউতাকে যি দায়িত্ব দিছে তাইক, সেইখিনি কৰাৰ পিছতহে ইণ্টাৰনেট চাব। আৰু যিবোৰ মাক দেউতাকে চাবলৈ নকয় তাক কেতিয়াও নাচায়। তাৰোপৰি কুঁৱলীয়ে ইণ্টাৰনেট এনেকৈ ব্যৱহাৰ কৰিব যাতে লগৰীয়া আৰু ডাঙৰৰ প্ৰতি থকা দায়িত্ববোধ অলপমানো নকমে। তাৰ প্ৰতিও প্ৰতিজ্ঞাবদ্ধ হ'ল। কুঁৱলী বিশ্বাস কৰিছিল যে যদি এই সকলোবোৰ তাই পালন কৰিব পাৰে, আখৰে আখৰে যদি পালন কৰিব পাৰে, তেতিয়া নিশ্চয় কুঁৱলীৰ জ্ঞানৰ পৰিধিয়ে এদিন আকাশ চুব। তাই পোৱা সকলো অভিজ্ঞতা থকা, তাই নিজে যি অনুভৱ কৰিছিল তাক আন বন্ধু বান্ধৱীকো জনাম বুলি ভাবিলে। সেয়ে ইমেইলৰ জৰিয়তে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ দিনৰ পৰা তাই চাভানা বাইদেউৰ কথাখিনি, তাইৰ অভিজ্ঞতা সকলো বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰিলে। আৰু কুঁৱলীয়ে তাৰ দ্বাৰা আশা কৰিলে যে ইণ্টাৰনেটৰ কুপ্ৰভাৱৰ পৰা সকলো নিৰাপদে থাকক।